যদি জুবিনদাক হত্যা কৰা হৈছে তেন্তে তেওঁলোকৰ ফাঁচী বা মৃত্যুদণ্ড দিব লাগে যদি জুবিনদাক সঁচাকৈ হত্যা কৰিছে তেতিয়াহ'লে তেওঁলোকৰ ফাঁচী বা মৃত্যুদণ্ড আৰু যদি হত্যা কৰা নাই কিন্তু হত্যাৰ পিনে ঠেলি দিয়া হৈছে তেন্তে যাৱজ্জীৱন কাৰাদণ্ড আৰু যদি হত্যা কৰা নাই কিন্তু হত্যাৰ পিনে ঠেলি দিয়াটোতো আমি চবেই দেখিছোঁ আৰু এইটো লোকটাক একো নাই মৃত্যুৰ পিনে ঠেলি দিলে তেতিয়াহ'লে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড ফাঁচী বা যাৱজ্জীৱন কাৰাদণ্ড দিলেহে জুবিনদাৰ প্ৰতি ন্যায় দেখুওৱা হ'ব এই মুহূৰ্তত অখিল গগৈৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য শুনাব বিচাৰিছো এই মন্তব্যকেইটা সকলোকে ভৱাবলৈ বাধ্য কৰাইছে আপুনি যদি নতুন আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ বিচাৰে তেন্তে চেনেলটো ফলো কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক যদি সঁচাকৈয়ে জুবিনদাক ন্যায় দিব বিচাৰে তেন্তে অসম চৰকাৰ অসম পুলিচ আৰু CID ও SIT এইটো প্ৰমাণ কৰিব লাগিব কিন্তু এই তদন্তত সফল হ'বলৈ হ'লে CBIক দায়িত্ব দিব লাগিব কিন্তু অসম চৰকাৰ গুৰুত্ব দিয়া নাই যিমান দিনলৈ সিংগাপুৰলৈ তদন্ত কৰিবলৈ নাযাব তেতিয়ালৈকে প্ৰকৃত দোষীক শাস্তি দিব নোৱাৰিম জুবিনদাৰ ঘৈণীয়েকেও 19 দিন উকলি গ'ল কিন্তু ন্যায়ৰ বাবে গৰিমা গাৰ্গে অনুৰোধ জনাইছে কিন্তু ন্যায়ৰ লক্ষণ এতিয়াও পোৱা নাই মুখ্যমন্ত্ৰীয়ে কৈছে তদন্তকাৰী দলটোৱে ঘটনাস্থলীত গৈ তদন্ত কৰিব নোৱাৰে নিউজ ডেস্ক ৰিপৰ্ট NH অসম মোৰ মতে ন্যায়টো হ'ল যদি জুবিনদাক সঁচাকৈ হত্যা কৰিছে তেতিয়াহ'লে তেওঁলোকৰ ফাঁচী বা মৃত্যুদণ্ড আৰু যদি হত্যা কৰা নাই কিন্তু হত্যাৰ পিনে ঠেলি দিয়াটোতো আমি চবেই দেখিছোঁ আৰু এইটো লোকটাক একো নাই মৃত্যুৰ পিনে ঠেলি দিলে তেতিয়াহ'লে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড এইটোত মানে যাৱজ্জীৱন কাৰাদণ্ড এই যাৱজ্জীৱন কাৰাদণ্ড মৃত্যুৰ ফালে ঠেলি দিয়াৰ কাৰণে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড দিয়া এইটো জুবিন গাৰ্গৰ প্ৰতি ন্যায় আৰু যদি বিচাৰত প্ৰমাণিত হয় যে নহয় জুবিন গাৰ্গক হত্যা কৰিছিলে আমাৰ মৰমৰ জুবিনদাক হত্যা কৰিছিলে মাৰ্ডাৰ তেতিয়াহ'লে ফাঁচী অথবা মৃত্যুদণ্ডৰ নিৰ্দেশ এই দুটা মানে ফাঁচী বা মৃত্যুদণ্ড নাম্বাৰ 1 যদি হত্যা কৰিছে নাম্বাৰ 2 হত্যা যদি কৰা নাই কিন্তু মৃত্যুৰ ফালে ঠেলি দিলে তেওঁ মৰিবৰ কাৰণে বাধ্য কৰিলে তেতিয়াহ'লে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড এইটোৱে মোৰ মতে জুবিনদাৰ প্ৰতি প্ৰকৃত ন্যায় আৰু সেই যদি ন্যায় সঁচাকৈ দিবলৈ হয় তেতিয়াহ'লে অসম চৰকাৰ অসম পুলিচ বা এতিয়া CID বা আপোনাৰ যিটো কৈছে কি এটা কমিটি বনাই দিছে কি কয় SIT CID বা SIT সেইটো প্ৰমাণ কৰিব পাৰিব লাগিব CID বা SIT প্ৰমাণ কৰিব নোৱাৰিব এই বুলি কৈ আমি কৈছিলোঁ যে এই কামটো আসলতে যদি আপোনাৰ CBIক দিয়া হয় ভাৰতবৰ্ষৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থাটো দিয়া হয় তেতিয়াহে এইটো প্ৰমাণ কৰিব পাৰিব কাৰণ আমি সিংগাপুৰত গৈ তদন্ত কৰিব লাগিব সিংগাপুৰৰ তদন্তকাৰী সংস্থাৰ পৰা আমি খবৰখিনি আনিব লাগিব আৰু আমাৰ নিজে তদন্তকাৰী বিষয়াবিলাক সিংগাপুৰ যাব লাগিব কিন্তু অসমৰ মুখ্যমন্ত্ৰী আমি বাৰম্বাৰ দাবী কৰাৰ পাছতো বা অসম চৰকাৰে এতিয়ালৈকে CBI তদন্ত দিয়া নাই বৰং যেতিয়া আমি CBI তদন্ত বিচাৰিছোঁ তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয় আপোনাৰ কি মহন্ত যিজন আমাৰ এতিয়া অভিযুক্ত শ্যামকানু মহন্তই বোলে CBI তদন্ত বিচাৰিছিলে গতিকে অখিল গগৈ CBI তদন্ত বিচাৰিছে আসলতে শ্যামকানু মহন্তক আমি বোলে বচাবৰ কাৰণে কৰিছোঁ এই বুলি ক'লে গতিকে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে CBIৰ এনকুৱাৰী নিদিব CBI গৈ যেতিয়ালৈকে সিংগাপুৰত প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনাটো ঘটিছে তাত গৈ তদন্ত নকৰিব আৰু তথ্য পাতি সংগ্ৰহ কৰি যেতিয়ালৈকে সুন্দৰ চাৰ্জশ্বিট এখন নিদিব তেতিয়ালৈকে আসলতে কেতিয়াও আমি জুবিনদাৰ
মৃত্যুৰ কাৰণে জগৰীয়া ৰহস্যজনক মৃত্যুৰ কাৰণে জগৰীয়া বা জুবিন দাক হত্যা কৰা অভিযুক্তসকলক আমি কেতিয়াও প্ৰকৃত অৰ্থত শাস্তি দিব নোৱাৰিম আমি দেখিছো যে জুবিন দাৰ বৌ আৰু জুবিন দাৰ ভণ্টি দুইগৰাকীয়ে এতিয়া খুব সন্ধালনিকৈ খুব ঘনে ঘনে খুব ওচৰা ওচৰিকৈ আমি দেখিছো যে তেখেতসকলে জুবিন দাৰ জাষ্টিছৰ কাৰণে মাত মাতিছে আনকি জুবিন দাৰ বৌৰ বক্তব্যৰ পৰা এনেকুৱা অনুমান হৈছে যে জুবিন দাক মানে 20 দিন পৰ্যন্ত 19 দিন পৰ্যন্ত মানে ন্যায় দিবৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই সাংঘাতিক ধৰণে হতাশা প্ৰকাশ কৰা আমি দেখিবলৈ পাইছো জুবিন দাৰ বৌ প্লেস অফ অকাৰেন্সত নোযোৱাকে কৰা তদন্ত আৰু তাৰ পৰা বনোৱা চাৰ্জশিটে কোনো পধ্যে কেছটোত অভিযুক্তসকলক শাস্তি প্ৰদান কৰিব নোৱাৰে